ৰমইনা ঐ হেমান্তৰা এজুৰি মোৰ মইনা ৰমইনা ঐ হৈ আছিলে নৰিয়াত মোৰ মইনা ৰমইনা ঐ পৰি হৈ যেতিয়া শুনিলে মোৰ মইনা ৰমইনা ঐ বিহুৰে বাতৰি মোৰ মইনা ৰমইনা ঐ হৈ আহিলে লাখুটি মোৰ মইনা ৰমইনা ঐ ধৰি ধন কলিমতি ৰঙালী পাই উজাই আহি চৰাইদেউ লৈছিলে ঠাই বিহু বৰ তলতে হেৱা জনাই কলিয়া ৰঙৰে ৰঙালী হৈ গ'ল বিহুতি আমি সবে মিলি দুবৰি গছকি হুঁচৰি গাবৰে সমনীয়া অসুয়া দেৱতা আঁতৰি কলিমতি ৰঙালী পাই উজাই আহি চৰাইদেউ লৈছিলে ঠাই বিহু বৰ তলতে জনাই কলিয়া বৰতে চলে গৈ ঠাই বহাগী বাই কলদৈ চিলা মেঘে ঢোলবাই ঐ কি ফুল ফুলিছে চকে মকাই হুঁচৰি গাওঁতেই ৰাতিপুৱা ন পানী ফুটিলে ৰং মন
মাজে মাজে লফাৰুয়ে গলো ঐ কুকুৰাই খুচৰি খাই ঐ কুকুৰাই খুচৰি খাই এবছৰৰ বিহু পাই ধেমালি কৰিছো আমাক নধৰিব দাই প্ৰথম ৰাজধানী চৰাইতে উজনি নিচানে হেদা বান্ধৈ নৰা দেশৰ কাহিনী পাত গাই পাৰে হৈ স্বৰ্গদেউ চুকা ভাই সমাৰত দলেহি ঠাই দিশো পাৰে পাৰে ঐয়াঙে দয়াঙে ৰাজধানী বিচাৰি যায় নাম লুপ্তি পাম শিমলুগুৰি হাবুঙতো আছিলে বহুদিন ধৰি লাংকুৰি দেওশালত ঘূৰা বলি দি চুমদেউ খুজিলে ফুৰালুঙৰ মিতিত হয়নেহে মইনা হাতৰ চে মানে ওখকৈ পাহাৰে হেৰা বান্ধৈ ৰাই মানে জিলিকি থকা হেৰা বান্ধৈ দৈ মানে ধুনীয়া চহৰ হেৰা বান্ধৈ চৰাইদেউ চহৰ হিলাৰে হাকু এনেহেন বিহুতে লহৰি নেখেলি কেনেকৈ থাকো গায়নৰ বৰ ধেমালি চাংমাই বাৰীৰ লগৰী নেখেলি কেনেকৈ থাকো মণিৰাম গৈছিলে বঙালৰ দেশলৈ ৰংপুৰত মাৰিলে হাঁচি মণিৰামৰ কপালত কিৰে কালৈ খনা দিলে জোৰে হাতত পাচি ৰৈতি কলৈ যাওঁ কি কৰো লাগে ৰৈতি কতে সোমাই মধু লাগে ৰৈতি চেৰেং বেৰেং লাগিছে গা বোলা যাওঁ আগুৱাই অতীত সোঁৱৰাই হাততে হেংদাং লৈ
লৈ ওলালো কিনো দেও লাগিলে গা বহাগৰ বিহুটি গাহিলে যেতিয়া গুৰু গোসাঁই নাথাকে গাতে মোৰ তেতিয়া বহাগৰ বিহুটি আহিলে যেতিয়া গুৰু গোসাঁই নাথাকে গাতে মোৰ তেতিয়া তুলিকে তেকিহে কান্দে নাই বিঘিনাই মোক ধৰি ৰাখিবলে কাৰোৰে সাধ্য নাই তুলিকে তেকিহে কান্দে নাই বিঘিনাই মোক ধৰি ৰাখিবলৈ কাৰোৰে সাধ্য নাই হায় ঢোলে তালে লগাই মাত পেপানো মিয়াৰ মাত ঢোলে তালে লগাই মাত পেপানো মিয়াৰ মাত বিহুনো লম্ভিলে গা আহিলে ৰঙালী বান্ধিলো টঙালী ঢোল পেপাই লগালে মা হায় আজিৰ বিহু তলিত নাচাহালি জালি ঐ দেহা মন পৰি বহা শাওনৰ পথাৰত মৰম কণ হালেনো বাই থাকোঁতে চেৰেং চেৰেং কৰি মৰম কণ তোমালৈ মনত পৰে কাচি ৰুবা বহাদি দেখা তোমাৰ বাহিলে আজি বিহু তলিতে মোৰেনো মন ভৰিলে এইবাৰ বহাগত মৰম কণ লগৰি মোৰ বানে মোৰে ভঙা পজাত মৰম কণ লখিমী ঐ হবানে ঐ লখিমী তুমি
মইনা মাটি খায় মৰিলে মইনা মাটি খায় মৰিলে মইনা তাৰে নুকাটি ললো আজি বিহুতলি মইনা বজাই দিয়া পেপাতি মইনা বজাই দিয়া পেপাতি মইনা ঐ নোজক বিহুৰে চি নহলা টিকেলি ভৰাবলৈ কিয়হো নহলা গোটে গোটে খাবলৈ অ কি ৰহিলা পগলা কৰিলা মোৰ দৰে ডেকা হাতী কিয় নুঠগিলা তুমি ঐ খবৰ শুনিছো বদেৱৰ ফুলতি ফুল থাকি গোলা মাছে দাদাটি তাৰে কণি লগতে গুৱা পাত ৰূপে কৰি লাগে মাননি ৰাঙলি শৰাইখন সজাই লৈ আনগৈ বিহুৱা ঘৰখি মা এ পৰ দুপৰ কৰি ৰাতি পাৰে হ'ব ঐ আমাৰ বিহু নাম নিয়ৈ নাই এ ৰাতি পৰে পৰে ফেচাই কুৰুলি আমাৰ বিহু ভাঙো টানা চৰাইদেউ শিৱসাগৰ আমাৰ আৱেগ কাৰণ আহোমৰ প্ৰথম ৰাজধানী আছিল আপোনালোকৰ নামৰ মাজতো প্ৰকাশ পাইছে ইয়াৰ উপৰিও শিলাকতি শিলৰ সাঁকো কথা আপোনালোকৰ নামৰ মাজেৰে প্ৰকাশ পাইছে বৰ সুন্দৰ আমাৰ এইবিলাক বহুত কিছুমান এনেকুৱা ধৰণৰ কথা আছে বহুতে নাজানে আপোনালোকৰ নামৰ মাজেৰে এইবিলাক কথা প্ৰকাশ পাইছে বহুতে হয়তো আজি গম পাইছে ইয়াৰ উপৰিও চুকাফাই যেতিয়া চৰাইদেউত ৰাজধানী পাতিবলৈ আহিছিলে মুংমাওৰ পৰা চৰাইদেউ পাওঁতে কিমান বছৰ লাগিছিল জানেনে 38 বছৰ লাগিছিল এয়া কম সময় নহয় আৰু এতিয়াও আপোনালোকে দেখিছে বহুত কেইটা মৈদাম নতুনকৈ উদ্ধাৰ হৈছে হয়নে এতিয়ালৈকে 90টা মৈদাম উদ্ধাৰ হৈছে আৰু ইয়াৰ উপৰিও তাত আমি আগতে শুনিছিলোঁ মাহঁতৰ মুখেদি সৰুতে যে ৰজা যেতিয়া তাত মৈদাম দিয়া হৈছিল তাত লগতে কেইজনমান জিয়া মানুহৰ লগত দি দিয়া হৈছিলে হয়নে নহয় আপোনালোকে শুনিছে এই কথাষাৰ আৰু এতিয়া হেয়া সত্যতা হয়তো প্ৰমাণ হৈছে কাৰণ এতিয়া মৈদামবিলাক খানি থকা হৈছে তাত 5টা লাওখোলা ওলাইছে আপোনালোকে গম পাইছেনে তাতে 4 গৰাকী মহিলাৰ লাওখোলা ওলাইছে তাৰে 2 গৰাকী 30 বছৰীয়া ভৰ যৌৱনৰ ছোৱালী 2 গৰাকী 20 বছৰীয়া আৰু এজন পুৰুষৰ লাওখোলা ওলাইছে তেওঁৰ বয়স 40 বছৰ তেতিয়াহ'লে সেই কথা হয়তো ৰিচাৰ্চ কৰি আছে আৰু হয়তো এইবিলাক কথা সত্যতা প্ৰমাণ হ'বগৈ আৰু চৰাইদেউৰ কথা হয়তো গোটেই জীৱনভৰ আপুনি কৈ থাকিলেও শেষ নহ'ব ইমান সুন্দৰ আৰু কেইদিনমানৰ পিছত হয়তো চাবলৈ আৰু বেছি ভাল হ'ব আৰু ইমান সৌন্দৰ্যৰ ভৰপূৰ
ইমান ধুনীয়াকৈ বনাই আছে। ইয়াৰ উপৰিও আপোনালোকৰ হুঁচৰি যোৱা নামো দিছে চৰাইদেউ, আৰু আপোনালোকৰ নাম ফাঁকিৰ মাজেৰে আজি বহুতো নজনা কথা আমাৰ ইয়াত উপস্থিত থকা বহুতে গম পাইছে। আগলৈ এনেধৰণে পৰিৱেশন কৰি থাকক। খুব ধুনীয়া নাচনীকেইগৰাকী, খুব ধুনীয়া হৈছে দেখিবলৈ।